Hello student, today I will start a new chapter, chapter 5, continuity and differentiability. Suppose that we take a function fx when x is less than or equal to 0, then value of function 1, and when x is greater than 0, then value of function 2. Now we draw the graph. X dash and y dash. Here, যেতিয়া x or value less than or equal to 0, তেতিয়া fx or value 1. So, আমি যদি এইটো 1 ধৰো, তে গ্ৰাফটো হ'ব এইটো। আৰু ইয়াতে x or value যেতিয়া 0 হয়, তেতিয়াও fx or value 1. আৰু যেতিয়া x or value 0 তকৈ ডাঙৰ হয়, তেতিয়া fx or value 2. So, এতিয়া আমি এই গ্ৰাফটোৰ পৰা ক'ব পাৰো যেতিয়া x or value when x tending to 0, then fx tending to 1 from left side. তেতিয়া left side পৰা গৈছে এইটো সাইডৰ পৰা, তেতিয়া fx when x tending to 0, then fx tending to 1, and when x tending to 0 from right side, then fx tending to 2. fx tending to 2. At left hand limit and right hand limit কি নহয়, equal নহয়। এতিয়া আমি আৰু এটা কথা ক'ব পাৰো, আমি এই গ্ৰাফটো কি হৈছে আমি without pen lifting draw কৰিব নোৱাৰো। ইয়াত আমি কি left hand limit not equal to right hand limit। আমি যেতিয়া এটা গ্ৰাফ draw কৰোতে without pen lifting আমি draw কৰো, তেতিয়া হলে তাক আমি কি বুলি ক'ব পাৰো, continuous বুলি ক'ব পাৰো। কিন্তু এই গ্ৰাফটো আকতে আমাৰ কি হৈছে, আমি পেন উঠাব লগা হৈছে, পেন উঠাকে আমি গ্ৰাফটো draw কৰিব পৰা নাই, গতিকে এই ফাংচনটো কি নহয়, কন্টিনিউয়াস নহয়। এতিয়া এই ফাংচনটোত কন্টিনিউয়াস নহয়, আৰু তাৰ পৰা আমি আৰু এটা কথা গম পালো, ইয়াত লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট ইকুৱেল নহয়। আমি ইয়াৰ পৰা ক'ব পাৰো যে এটা ফাংচন কন্টিনিউয়াস হ'ব লাগিলে লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট কি হ'ব লাগিব, ইকুৱেল হ'ব লাগিব। মানে লেফট হ্যান্ড লিমিট হলে এটো কি হ'ব, লিমিট x tends to 0 fx equal to limit x tends to 0 fx। আমি এনেকৈ লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট লিখিব পাৰো। এতিয়া এইটো যে কন্ডিশন পালো, এই কন্ডিশনটো আমাৰ নেসেসারি কন্ডিশন, এইটো আমাৰ সাফিসিয়েন্ট কন্ডিশন নহয়। এতিয়া সাফিসিয়েন্ট কন্ডিশন কি হ'ব, আমি আৰু এটা এক্সাম্পল লওঁ, তেতিয়া আমি চাম। suppose fx equal to 1, x not equal to 0, and 2x equal to 0। আমি যদি এতিয়া এই গ্ৰাফটো ড্ৰ কৰো, ইয়াত যদি এই গ্ৰাফটো ড্ৰ কৰো, যেতিয়া x ৰ ভ্যালু 0 নহয়, তেতিয়া fx ৰ ভ্যালু 1। সো এইখিনি কি হ'ব, 0 নহয়, বাকিখিনি গোটেই fx ৰ ভ্যালু 1। আৰু যেতিয়া x ৰ ভ্যালুটো 0 হয়, তেতিয়া fx ৰ ভ্যালু কি 2। সো 2
এতিয়া এই ফাংচনটোত লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট কি হৈছে ইকুৱেল হৈ আছে লেফট হ্যান্ড লিমিট ইকুৱেল টু ৰাইট হ্যান্ড লিমিট কিন্তু এইটো ফাংচন আমি কি নহয় কন্টিনিউয়াস নহয় কাৰণ আমি এই ফাংচনটো গ্ৰাফটো ড্ৰ কৰোতে আমি উইদাউট প্লেন লিফটিং আমি ড্ৰ কৰিব পৰা নাই গতিকে এই ফাংচনটো কি নহয় কন্টিনিউয়াস নহয় গতিকে ইয়াৰ কাৰণে সাফিসিয়েন্ট কন্ডিশনটো হ'ব কি limit x tends to 0 fx equal to limit x tends fx equal to f0 মানে সেই পয়েন্টত fx ৰ ভ্যালুটো কি হ'ব লাগিব ইয়াৰ ইকুৱেল হ'ব লাগিব তেতিয়াহে এটা ফাংচন কি হ'ব কন্টিনিউয়াস হ'ব গতিকে আমি ইয়াৰ ডেফিনেশনটো এনেকৈ দিব পাৰিম a function has its domain as subset of real number let their part C in its domain then function is continuous at C if limit x tends to C fx limit x tends to C positive fx and fc এইটো হল আমাৰ necessary and sufficient condition for continuous c point যদি আমি কি হয় fx ফাংশন তো continuous হ'ব লাগে তেতিয়া হলে কি হ'ব লাগিব left hand limit right hand limit আৰু সেই পয়েন্টত fx ৰ ভ্যালুটো কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব তেতিয়া আমি এটা কি ক'ব পাৰিম এটা ফাংচনক continuous বুলি ক'ব পাৰিম আমি কোৱেশ্চন এটা লৈছো exercise 5.1 ৰ পৰা 6 নম্বৰ কোৱেশ্চনটো লৈছো কোৱেশ্চনটো আমাক কি কৰিব দিছে find all points of discontinuity আমাক ডিসকন্টিনিউটিৰ গুটেই পইণ্ট বিলাক আমাক কি কৰিব দিছে উলিয়াব দিছে আৰু আমাক ফাংচনটো দিয়া আছে এইটো এতিয়া কথা হ'ল আমি কোনটো পইণ্টত আমি কন্টিনিউটি চেক কৰিম এতিয়া ইয়াতে আমাক কি দিয়া আছে fx = twice x + 3 এটো এটা লিনিয়াৰ ইকুৱেশ্যন যেতিয়া x ৰ ভ্যালু 2 কে সৰু হ'ব কি হ'ব তাৰ স্লোপটো কনস্ট্যান্ট হ'ব সো কি হ'ব তাত কনস্ট্যান্ট কন্টিনিউয়াস হ'ব obviously ঠিক তেনেকৈ যেতিয়া x ৰ ভ্যালু 2 কে ডাঙৰ হ'ব তেতিয়াও কি হ'ব স্লোপ কনস্ট্যান্ট হ'ব আৰু ফাংচনটো কি হ'ব কন্টিনিউয়াস হ'ব কিন্তু x = 2 কি নহয় আমাৰ ডেফিনেশনটো ব্ৰেক হৈছে সো আমি কি কৰিম x = 2 আমাৰ ফাংচনটো কন্টিনিউটি হয় না নহয় আমি সেইটো চেক কৰিম সো আমি কি কৰিম x = 2 আমি কন্টিনিউটি চেক কৰিম আমাৰ ডেফিনেশনটো যেটো পয়েন্টত ব্ৰেক হয় আমি সেইটো পয়েন্টতে আমি কি কৰিম কন্টিনিউটি চেক কৰিম সো কন্টিনিউটি চেক কৰিবৰ কাৰণে আমি আগতে শিকিলো কি কৰিব লাগিব লেফট হ্যান্ড লিমিট ৰাইট হ্যান্ড লিমিট আৰু ফাংচনটোৰ ভ্যালু কি হ'ব লাগিব ফাংচনটোৰ ভ্যালুটো কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব আমি এতিয়া এইখিনি উলিয়াব লাগিব প্ৰথমতে আমি যদি left hand limit উলিয়াও কি হ'ব limit x tends to 2 negative fx equal to আমি left hand limit কেনেকৈ উলিয়াই right hand limit কেনেকৈ উলিয়াই আমি ক্লাস 11 ত পঢ়ি আহিছো আগতে সো আমি কি কৰিলো ইয়াতে limit h tends to 0 f 2 minus h
ইকুৱেল টু লিমিট h টেন্ডছ টু 0 যেতিয়া ফাংচনটোৰ ভ্যালু কি হ'ব টুতকে সৰু হ'ব তেতিয়া ফাংচন fx ৰ ভ্যালু কি আছে twice x plus 3 সো ইয়াতে কি হ'ব 2 minus h plus 3 next ইয়াতে কি হ'ব এটো 2 into 2 4 minus 2h plus 3 যেতিয়া h ৰ ভ্যালু 0 বহাই দিম তেতিয়া কি হ'ব ভ্যালুটো 7 হ'ব ঠিক তেনেকৈ আমি কি উলিয়াম right hand limit x tends to 2 positive fx equal to limit h tends to 0 f 2 plus h limit h tends to 0 2 plus 2h minus 3 কাৰণ যেতিয়া x ৰ ভ্যালু টুতকে ডাঙৰ হ'ব তেতিয়ালে ফাংচনটোৰ ভ্যালু কি আছে twice x minus 3 সো আমি ইয়াত কি লিখিম 2 plus h minus 3 এটা 2 into 2 4 plus 2h h minus 3 যেতিয়া h ৰ ভ্যালুটো 0 হ'ব তেতিয়া কি হ'ব 4 minus 3 1 এতিয়া ইয়াতে আমি লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট ইকুৱেল নহল গতিকে এইটো ফাংচনত কি হ'ব x equal to 2 ফাংচনটো কন্টিনিউয়াস নহয় ই ডিসকন্টিনিউয়াস হ'ব যেহেতু আমাৰ কন্টিনিউয়াস হ'বৰ কাৰণে কি হ'ব লাগিব লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট ইকুৱেল হ'ব লাগে কিন্তু আমি ইয়াত কি পালো লেফট হ্যান্ড লিমিট not equal to right hand limit so function is discontinuous at x equal to 2